নমস্কাৰ দাদা। নমস্কাৰ। আপোনাৰ শুভ নামটো? যতীন্দ্ৰনাথ কৃষ্ণ দাস। আজি আয়ুকেটি দ্বিতীয় বৰ্ষত শুভ দ্বিতীয় বৰ্ষটোৰ বিষয়ে আপুনি কি ক'ব বিচাৰিছে? মই ক'ম আয়ুকেটি প্ৰাণ সঞ্চাৰিত এটি সঞ্জীৱনী সুধাৰ দৰে কাম কৰিছে বৰ্তমান সময়ত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত। আৰু আয়ুকেটিক লৈ আমি গৌৰৱ এইকাৰণে কৰোঁ যে 2 বছৰে যি ধৰণে সফলতা অৰ্জন কৰিছে সেয়া কোনো এখন হস্পিটেলৰ কাৰণে সহজলভ্য নহয়। আৰু ইয়াত বিশেষকৈ 2টা বিশেষ পদক্ষেপ লোৱা গৈছিল। সেইটো হৈছে লেজাৰ ট্ৰিটমেণ্ট, দ্বিতীয়টো হৈছে ৰবটিক চাৰ্জাৰী। আৰু খুব কম সময়ৰ ভিতৰতে ৰবটিক চাৰ্জাৰীত ইতিমধ্যে অস্ত্ৰোপচাৰৰ যোগেদি সফলতা অৰ্জন কৰা গৈছে। আৰু কেৱল অসমৰ নহয়, অসমৰ বাহিৰৰ পৰাও আমি অসমৰ পৰা চিকিৎসা কৰিবলৈ বাহিৰলৈকে যাওঁ, কিন্তু আমি দেখিছোঁ আয়ুকেটিত বাহিৰৰ ষ্টেটৰ ৰোগীৰো পদাৰ্পণ ঘটিছে, যিটো আমাৰ অসমবাসীৰ কাৰণে এটা শুভ লক্ষণ। আৰু আয়ুকেটিৰ যিটো ষ্ট্ৰাকচাৰ আমি দেখিছোঁ, গোটেইখিনি চাইজলি আমি এইটো কথা অনুভৱ কৰিব পাৰিছোঁ যে বিশ্ব পৰ্যায়ৰ মানদণ্ডৰে উন্নতকৰণ কৰিবৰ কাৰণে এখন হস্পিটেলত যি ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আয়ুকেটিৰ পৰিচালন সঞ্চালক ডাক্তৰ অৰূপ কুমাৰ নাথ, লেজাৰমেন অফ ইণ্ডিয়া, তেখেতে ইতিমধ্যে গোটেইখিনি প্ৰয়াস কৰিছে। আৰু আজি দ্বিতীয় বৰ্ষত ভৰি দিয়াৰ লগে লগে ইয়াৰ যিটো এটমছফিয়াৰ আমি ইয়াত দেখিবলৈ পাৰিছোঁ, আজি অহাৰ পিছত এই কথাত অনুভৱ কৰিব পাৰি যে খুব সোনকালেই আয়ুকেটি বিশ্ব মানদণ্ডৰ চিকিৎসালয়ৰ এটি চিত্ৰত নিশ্চয়কৈ চিত্ৰিত হ'ব আৰু প্ৰতিটো কৰ্ম সোণালী আখৰেৰে লিখা যাব। আৰু ডাক্তৰ অৰূপ কুমাৰ নাথৰ লগতে যিকেইগৰাকী ইউৰ'লজিষ্ট আছে, যিখিনি ষ্টাফ আছে বা অভাৰঅল যিখিনি ষ্টাফ আছে এই হস্পিটেলত কৰ্মৰত হৈ বা যিখিনি নাৰ্ছিং ষ্টাফ ইয়াতে ট্ৰেইনিং ল'বলৈ আহিছে, প্ৰত্যেকৰে ইয়াত আমি এটা হোপ দেখিছোঁ। তেখেতসকলৰ মুখত এটি স্মাইল দেখিছোঁ, যিটো প্ৰসন্নতাৰ হাঁহি বুলি কোৱা হয়, যিটোৱে আমাক খুব আকৰ্ষিত কৰে যে ইয়াত অহাৰ পিছত ৰোগী এগৰাকীৰ কোৱা যে ঔষধে যিমান তেওঁ ক্ৰিয়া নকৰে, তাত থকা ডক্তৰ নাৰ্ছৰ ব্যৱহাৰে ৰোগীজনৰ 20% বেমাৰ কমাই দিব পাৰে। তো এই এটমছফিয়াৰটো ইয়াত আমি দেখিছোঁ। আৰু 2টা বছৰতে যিখিনি দেখিছোঁ, আমি আশা কৰোঁ অনাগত সময়ত আয়ুকেটি এটি বিশেষ ৰেকৰ্ড কায়েম কৰিবলৈ সক্ষম হ'ব, যিটো হয়তো আমাৰ অসমৰ কাৰণে সোণালী আখৰেৰে লিখা থাকিব অসমৰ চিকিৎসা ইতিহাসত। আৰু আজি ভাল লগা বিষয় আৰু এটা যে ইয়াত যিখিনি নাৰ্ছৰ ট্ৰেইনিঙৰ কাৰণে আহে, তেখেতসকলৰ ইয়াত থকা মেলাৰ ব্যৱস্থাটো নাছিলে, তেওঁলোকে বাহিৰত থাকিব লগা হয়। আৰু ইয়াৰ পৰা তেওঁলোকে ঘৰলৈ যাতে কেতিয়াবা সন্ধিয়া হয়, যিহেতুকে ৰাস্তা পথ ৰাতি হ'লে অলপ বিপদজনক পৰিস্থিতি উদ্ভৱ হয়। তো তেনে ক্ষেত্ৰত ইয়াত এটা আজি কেণ্টিনৰ লগতে নাৰ্ছিং কোৱাৰ্টাৰ ৰুম আজি ইয়াতে ইনগ্ৰেশ্যন কৰা হৈছে। আৰু মই নিজে কৰিবলৈ পাই ধন্য মানিছোঁ। তেওঁলোকে তাতে থাকিব, সুস্থ সবল সুস্থ মানসিকতাৰে থাকিব। আৰু কোৱা হয় যে সুস্থ মন থাকিলে সুস্থ দেহা থাকিব, সুস্থ দেহা থাকিলে সুস্থ কৰ্ম থাকিব, সুস্থ সুন্দৰ কৰ্ম হ'লে আমাৰ সমাজ ব্যৱস্থাৰ জীৱনটো সুন্দৰকৈ চলিব পাৰিব। গতিকে এনেকুৱা এটা পৰিৱেশ নিশ্চয়কৈ আয়ুকেটিয়ে ৰচনা কৰিবলৈ সক্ষম হৈছে বুলি 2 বছৰত এইটো অনুভৱ কৰিব পাৰিছোঁ। ধন্যবাদ।